তোমাৰ পিতৃৰ লগত, তোমাৰ মাতৃৰ লগত, তোমাৰ স্বামীৰ লগত, তোমাৰ বন্ধুৰ লগত আৰু পৃথিৱীৰ প্ৰত্যেকজন নৰৰ ওপৰত থকা মই পুৰুষ মানে দায়িত্ব, পুৰুষ মানে কষ্ট, পুৰুষ মানে এখন ঘৰৰ নায়ক, যাৰ পিঠিত সমস্ত ঘৰখনৰ দায়িত্ব। দিনটো কষ্টৰ কাম মাটিত পেলাই ৰাতিৰ বাবে পৰিয়ালৰ এসাঁজ যোগাৰ কৰোঁতা জনী পুৰুষ। খেলাৰ বয়সত নিজ সপোনেৰে পৰিয়ালৰ পোহপাল কৰাৰ দায়িত্ব লোৱা জনী পুৰুষ। পিতৃ মাতৃৰ দায়িত্ব, ভাইটি ভণ্টিৰ দায়িত্বৰ লগতে নিজ পৰিয়ালৰ দায়িত্ব বহনত নিজকে পাহৰি পেলোৱা জনী পুৰুষ। আচলতে আমি পুৰুষবিলাক দুষ্ট নৰপিশাচ নহয় জানো? আমাৰ ৰূপ লৈ থকা কিছুমান অসুৰবিলাকহে নৰপিশাচ। কিন্তু কিয় জানো সমাজৰ নাৰীসকলে অচিনাকি পুৰুষ বুলি ভয় খায়। আমি পুৰুষবিলাক তেওঁলোকৰ বাবে বিপদ নহয়, সাহসে। আমি পুৰুষ, সেই অসুৰ নৰপিশাচৰ ঠাইত আমাক নাথাবা। আমি পুৰুষ। ধন্যবাদ। এয়া বহাগ বিহুৰ শলখামূৰ। আৰু বহাগ বিহুৰ শলখামূৰত মই অসম বহুভাষিক কবি সন্মিলনৰ ৰাজ্যিক সভাপতি অজিত দত্তই অসমৰ কাব্য সাহিত্যৰ জগতলৈ যি নতুন উপহাৰ দিয়াৰ প্ৰয়াস কৰিলোঁ, এয়া হৈছে আমাৰ বৰদেৱী বাহাদুৰ চাৰিআলি আঞ্চলিক বহুভাষিক কবি সন্মিলনখনৰ গঠনৰ যোগেদি। আৰু মই কেন্দ্ৰৰ সভাপতি হিচাপে এইখিনি কাম কৰিবলৈ যাওঁতে মই দুজন খুব শক্তিশালী যোদ্ধা পাইছোঁ। এজন হ'ল এয়া ৰবীন কুৰ্মী ডাঙৰীয়া, এয়া হ'ল ৰাজ পাটনায়ক ডাঙৰীয়া। আৰু আমাৰ দুয়োজন ৰবীন কুৰ্মী ডাঙৰীয়া আমাৰ তিনিচুকীয়া জিলা বহুভাষিক কবি সন্মিলনৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে, আৰু ৰাজ পাটনায়কক জিলাখনৰ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু তেওঁলোক দুজন ইমান শক্তিশালী যোদ্ধা মোৰ কাৰণে সৈনিক হয়, আৰু সেইকাৰণে হয়তো মই অলপ হ'লেও আগুৱাই লৈ যোৱাত বহুতখিনি সুবিধা পাইছোঁ। আৰু সেই তেওঁলোকৰ সাহসতে, তেওঁলোকৰ প্ৰচেষ্টাতে আজি তিনিচুকীয়া জিলা বহুভাষিক কবি সন্মিলনৰ উদ্যোগত আজি বৰদেৱী বাহাদুৰ চাৰিআলিক আঞ্চলিক এই কমিটিখন গঠন কৰা হ'ল। আৰু এই কমিটিখনৰ গঠন কৰাৰ যোগেদি আমি অসমৰ কাব্য সাহিত্যৰ যিখন জগতখন তালৈ আমি নতুন সংযোজন ঘটাই অসমৰ কাব্য সাহিত্যক আমি নতুন উপহাৰ দিয়াৰ প্ৰয়াস কৰিলোঁ। আৰু সকলো ভাষাভাষী কবি সাহিত্যিক বা কাব্যপ্ৰাণ ব্যক্তিৰ পৰা আমি সঁহাৰি আৰু আশীষ কামনা কৰিছোঁ। আৰু এইখন আজি খুব সুকলমে গঠন হৈ গ'ল বিভিন্ন ভাষাভাষীৰ কবিসকলক লৈ পেলাই। এয়ে আপোনালোকক অৱগত কৰিছোঁ। ধন্যবাদ। মই চাহ বাগিচাই কৰিছোঁ, মোৰ অস্তিত্ব হওক, মোক সহায় কৰা, মোক ৰক্ষা কৰা, মোক উচ্ছেদ কৰি শেষ কৰিবলৈ ধৰিছে, মোক দিন দুপৰতেই উঘালিছে, মোক সহায় কৰা, মোক ৰক্ষা কৰা, মোক টুকুৰা টুকুৰিকৈ বেহাইনীভাৱে বিক্ৰী কৰিছে, মোক তৰহিংস কৰিছে, মোক সহায় কৰা, মোক ৰক্ষা কৰা। মই অসমৰ গৌৰৱ, মোৰ দ্বাৰাই বিশ্ব দৰবাৰত বিশেষ স্থান। মোক সহায় কৰা, মোক ৰক্ষা কৰা, মোৰ পৰিচয়ৰে নেতা, মন্ত্ৰী, সাংসদ হোৱাৰ সফল কৰিব, সংগঠনৰ নেতাসকলেও ভাগ বাটনত ব্যস্ত। মোক সহায় কৰা, মোক ৰক্ষা কৰা, অন্যথা মোৰ নামহে থাকিব চাহ গছ, এটাও নাথাকিব। মই চাহ বাগিচাই কৈছোঁ, মোক সহায় কৰা, মোক ৰক্ষা কৰা। মোৰ শব্দত ৰাজনীতি এক শত্ৰু বৃদ্ধিৰ যন্ত্ৰ, য'ত আছে মাথো ষড়যন্ত্ৰ। ই কাকো চিনি নাপায়, পৰিয়াল সম্বন্ধ চুবুৰী সকলোৰে বিৰুদ্ধে কৰা এটা ষড়যন্ত্ৰ, য'ত কোনোবাই নিজ স্বাৰ্থ পূৰণৰ ষড়যন্ত্ৰ ৰচে, কোনোবাই আকৌ নিজৰ স্বাৰ্থ পূৰণ নোহোৱাৰ বাবে ব্যক্তি হোৱাকৈ ষড়যন্ত্ৰ ৰচে। কিন্তু এই ষড়যন্ত্ৰ ৰচকৰ আন্ধাৰত আজি মহান জ্ঞানী ৰাজনীতিবিদ সকলেও বদনামী আৰু সেই অন্ধকাৰতে বিলীন। ৰাজনীতি এক মানুহ স্বাৰ্থপৰ কৰাৰো যন্ত্ৰ, য'ত ভোটাৰৰ নামত কাম কৰাৰ কথা দি ভোটাৰৰ সুবিধাৰ্থে ৰাস্তা, দলং আৰু কিমান যে কত কথা দি ৰাজনীতিবিদ পলায়ন। কিন্তু আজিও আছে প্ৰকৃত ৰাজনীতিবিদ, যিয়ে ৰাইজৰ কামত নিজৰ আত্মসপোন, পৰিয়াল এৰি কামত ব্যস্ত। কিন্তু সেই স্বাৰ্থপৰ ৰাজনীতিবিদৰ অন্ধকাৰত নিজৰ উজ্জ্বলতা হেৰুৱাই পেলাইছে। হয়,
রাজনীতি যে শত্রু বৃদ্ধির যন্ত্র, রাজনীতি যে স্বার্থপর করার যন্ত্র, হেয়া হসা, কিন্তু ইয়ার আরো যে এটা ধনাত্মক দিক আছে তাক অমান্য নকৰো মই। মাথো ৰাজনীতিবিদ সকলোলৈকে মোৰ অনুৰোধ, এই যে ৰাজনীতিৰ লগত জড়িত বেয়া নাম কাম প্ৰসাৰ সকলোবিলাক শুদ্ধ কৰক, দোষীক শাস্তি দিয়ক, নিৰ্দোষীক ন্যায় দিয়ক, সেই দুৰ্নীতিৰ অন্ধকাৰত পোহৰেৰে জিলিকাই তোলক আৰু কোনো দেশৰ ভৱিষ্যত তহঁত হেনো একবিংশ নাগৰিক ক'তা আইচোন আজিও বাৰুদ্ধ হৈ বন্দীশালত পৰি আছে, নাই নেকি তহঁতৰ খবৰ? তহঁত হেনো দেশৰ ভৱিষ্যত, তহঁত আয়েতো চিঞৰি চিঞৰি মাতিছে পিশাচৰ সকলৰ পৰা মুক্ত পাবলৈ, নাই সেই অস্ত্ৰ যাৰ দ্বাৰা তহঁতে নিৰি জনসাধাৰণক শাস্তি দিয়, নাই নেকি তহঁতৰ শক্তি সাহস যাৰ দ্বাৰা তহঁতে নাৰীক ভোগ সামগ্ৰী বনাও? আকৌ তহঁত হেনো দেশৰ ভৱিষ্যত, তহঁত হেনো আজিৰ পুৰুষ। বুজিলো মাত্ৰ ধন ফেশ্বন পশ্চিমীয়া সংস্কৃতিয়ে তহঁতৰ চিনাকি আজিৰ পুৰুষ বুলি। আহয়া ওলাই আহ, এই মাতৃক উদ্ধাৰ কৰোগৈ, নহলে ঘৃণাৰ পাত্ৰ হবি, নিজকে পুৰুষৰ চিনাকি দিব নোৱাৰিবি। ধন্যবাদ, নমস্কাৰ। ডালে কৰিলে ডাঙৰ মৌনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই, চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখখন মিচাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই, কান্দিছিলোঁ যেবে নৰিয়াত দুখ পাই, একেঠিৰে কোনে মোৰ মুখলৈ চাই, মোৰ বুলি কান্দিছিল কাহিনী মনীয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই, হৈছিলোঁ থিয় যেবে অত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুন্দাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই, মোৰ প্ৰতি এনে যাৰ মৰম অসীম, সেইজনক মই কেনেকৈ পাহৰিম। দুই একে আঘাত চুবলৈ চেষ্টা কৰিছে, দুই একে নিজ প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিছে, অধিকাংশই এতিয়াও চিৰিচৰ তলত নানা দুখ যন্ত্ৰণালৈ দৈনিক কৰ্মৰাজি কৰিছে, এটিকলি দুটি পাতবোৰ চুলিছে, নলা চফা কৰিছে আৰু চাৰিওদিশ সেউজীয়া কৰিছে, আমাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে। কবিয়ে কৈছে কাইলৈ দিনটো আমাৰ হ'ব, কিন্তু সেই দিনটো আজিলৈকে আহিয়ে পোৱা নাই। আজিও আমি সেই তাহানিৰ দিনবোৰতে বাস কৰোঁ, বাগিচাখন বৰ সুন্দৰকৈ ৰাখোঁ, চাৰিওদিশ সেউজী মাথো, কিন্তু আমি থকা ওচৰা ওচৰি কোৱাৰ্টাৰবোৰক মন গ'লেও আমি পৰিষ্কাৰ কৰিব নোৱাৰোঁ, ভালদৰে ৰাখিব নোৱাৰোঁ। বিজ্ঞান প্ৰযুক্তিৰে বহুদূৰ আগুৱাইছে এইটো, কিন্তু আমি সেই একেই আছোঁ, নিতৌ গধূলি মদৰ আড্ডা কৰিছোঁ, হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছোঁ, আন কেতিয়াবা নিজৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰিছোঁ, আন্দোলন কৰিছোঁ, ৰাতিপুৱা শুই উঠি পুনৰ কামলৈ ৰাওনা হৈছোঁ, হুইচেলৰ মাত শুনি পুনৰ উভতিছোঁ, কেতিয়াবা নিচাৰ মাতালত ঝুমুৰ তুলিছোঁ, নিজৰ সুখ দুখৰ কথাবোৰ প্ৰকাশ কৰিছোঁ, আকৌ কেতিয়াবা এটিকলি দুটিপাত চাহ শ্ৰমিক জিন্দাবাদ বুলি চিঞৰিছোঁ। ধন্যবাদ। বহুয়া